নমস্কাৰ আজি এটা সৰু মাছৰ ৰেচিপি লৈ আহিছোঁ ভেদাইলতাৰ সৈতে বনোৱা হেকলৈকে চাবচোন আৰু যদি ভাল পায় লাইক কৰিব কেৰাহীটোত প্ৰথমে তেল গৰম হ'বলৈ দিলোঁ তাৰ পিছত এয়া হালধি সানি মাছখিনি তেলতে দি দিলোঁ তাৰ পিছত ইয়াত জোখমতে নিমখ দি দিলোঁ ভেদাইলতাৰ সৈতে এনেকৈ সৰু মাছৰ জোল আপোনালোকে খায়নে বাৰু এনেকৈ বনাই দিওঁ একেবাৰে সিম্পলকৈ তেতিয়া ছোৱালীজনীকো আৰু ল'ৰাটোকো খুৱাব পাৰোঁ মাছখিনি বেছি মচমচীয়া কৰিও ভাজি নলওঁ আৰু অকণমান ড্ৰাই হ'বলৈ দিম এয়া চাওক হৈ গ'ল এতিয়া কেৰাহীৰ পৰা নমাই লওঁ এতিয়া মিক্সি জাৰটোত এয়া ভেদাইলতা তাৰপিছত দুখিলামান নৰসিংহৰ পাত আৰু মচন্দৰীও দি দিছোঁ একেলগে আৰু এটুকুৰা আদা 3 ফুট 4 ফুটমান নহৰু দিছোঁ তাৰপিছত সেই ৰৈ যোৱা তেলখিনিতে মই এয়া মিক্সিত দি লোৱা পেষ্টখিনি ইয়াতে দি দিওঁ আৰু বেলেগ একো নিদিওঁ ইয়াত তেলতে দি দিলোঁ তেলত দি দিয়াৰ লগে লগে ইয়াৰ ৰংটো সলনি হৈ গ'ল অকণমান ভাজি লওঁ তাৰপিছতে আলু দি দিছোঁ কেইটুকুৰামান জ্বলা মছলা তেনেকুৱা মই একো নাই দিয়া নিমখ অকণমান দিলোঁ ইয়াত তাৰপিছত জোখমতে পানী দি দিলোঁ মাজে সময়ে ছোৱালীজনীৰ কাৰণে এনেকৈ ভেদাইলতাৰে মাছৰ জোল বনাই দিওঁ তাই খাই খুবেই ভাল পায় আৰু চাটনি বনালেও খায় বাৰু এয়া উতলি আছে মিক্সিত দিওঁতে আদা এটুকুৰা আৰু কেইফুটমান নহৰু দিছিলোঁ তাৰপিছত একো বেলেগ দিয়া নাই এতিয়া সেই ভাজি লোৱা মাছখিনি ইয়াতে দি দিওঁ তাৰপিছত আৰু অলপ উতলিবলৈ দিম পানীখিনি অকণমান শুকাই যোৱাৰ পিছতে চাওক এয়া এতিয়া মই গেছৰ জুই অফ কৰি দিম এইখিনি পৰিৱেশন কৰিব পৰা হৈ গ'ল খোৱাৰ আগে আগে অকণমান নেমু ৰস দি ল'ম ইয়াতে প্ৰিয় দৰ্শকসকল ৰেচিপিটো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰিব তেতিয়া নতুন নতুন ভিডিঅ' মই পাই থাকিব আজিলৈ আহোঁ থেংক ইউ